তো এইটো ট্রি হাউস। সো আমার লড়াবিলাক পুরা রেডি হয়ে গেছে, কাপড় চাপড় খুলি পুরা একদম জয় মাতা দি বলি লাগি যাব। তো এইটো এসিপি বোর্ডৰ কামো হৈছে। এনেকুৱা কামৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে। এলুমিনিয়ামৰ কাম হওক, পিভিসি কাম হওক, সকলো। তো ইয়াতে এইবিলাক পেনেল আনা গৈছে। ইয়াতে উডেন ওয়াল পেনেল, ইয়াতে হোয়াইটতো আছে, বেলেগ বেলেগ কালাৰ। গার্ডেনিং সিট আনা গৈছে। এইবিলাক গার্ডেনিং সিট। ইয়াতে লোৱাৰ্ছৰো কাম চলিব, লোৱাৰ্ছ আনা গৈছে, বিটবিলাক আনা গৈছে। ৱালপেপাৰৰ কাম কৰিলে আমাক যোগাযোগ কৰিব পাৰে। এইবিলাক ৱালপেপাৰ ৰোল আনা হৈছে। ৱালপেপাৰৰো কাম কৰোঁ আমি। গতিকে কষ্ট কি হয় আপুনি হোৱাটছএপ কৰিলে আমি কৈ দিম কিমান খৰচ হয়। ইয়াতে গাৰ্ডেনিঙৰ কাম হ'ব, ৱালপেপাৰৰ কাম হ'ব, পিভিসি কাম হ'ব, লোৱাৰ্ছৰ কাম হ'ব। তো সকলোবিলাক কাম কৰোঁ আমি। ইয়াতে কাম চলি আছে। এই ৱাল পেনেল লগোৱা হৈছে, এইটো উডেন ৱাল পেনেল। ইয়াতে বহি ধুনীয়া গাৰ্ডেনিঙৰ ফিল হ'ব। এই যে আমি ৱাল পেনেলটো লগাইছোঁ, এইটো মানে চিলিঙৰ লগতো মেটচ হৈ গৈছে। আৰু যিহেতু ৰিজৰ্টৰ মানে এইটো কাউণ্টাৰত আপোনাৰ বেছি কালাৰফুল দ্বাৰা কৰিব বিচৰা নাই। আৰু এই ৱাল পেনেলটোৰ ওপৰত যেতিয়া পেইণ্টিং কিবা লগাব, দেখাত খুবেই সুন্দৰ হ'ব। তো আপুনি ইয়াত আহি বহিলেও এটা ধুনীয়া এটা ফিল পাব। গতিকে কামৰ ফিনিচিং চাওক, সকলোৰে কামৰ অলপ কোৱালিটি বেলেগ বেলেগ থাকে। তো ইয়াতে জইনবিলাক গমেই পাব নালাগিব, আৰু জইনটোৱে আপোনাক ডিজাইনৰ দৰে দেখুৱাব। গতিকে এনেকৈ কাম কৰিলে আপোনাৰ কোৱালিটি কাম বুলি ক'ব। ফাইনেলি ট্রি হাউস জাগিৰোড ইফালে হাইৱেটো দেখাই দিবা। এইটো হাইৱে মানে নগাঁও যাব পাৰে আপুনি, মৰিগাঁও, আপাৰ আছাম। গতিকে পেনেল লাগিছে। তো এইটো উডেন কালাৰ দাদা ৰাখিছে, মানে যিহেতু ৰিজৰ্ট অলপ উডেন কালাৰ, এইটো হোৱাইটত খুব ধুনীয়া। ইয়াত যদি দাদাই এনেকৈ পেইণ্টিং ৰাখিব বিচাৰে, হোৱাইটৰ লগত খুব ধুনীয়া মেচিং কৰিব। আৰু কামৰ ফিনিচিংবিলাক চাব, বিটবিলাক চাব কেনেকৈ মৰা হৈছে। গতিকে আমাৰ কামৰ কোৱালিটি আছে। সকলোৱে আপোনাক কামত এনেকুৱা কোৱালিটি দিব নোৱাৰে, সেইটো আগৰ পৰা কৈ আছোঁ। তাৰপিছত চেম কালাৰ লগোৱা হৈছে। তো ইয়াতে আপোনাৰ এটা ৱাল পেনেল, চিলিং এইবিলাক কৰি থাকোঁ। এইবাৰ ৱালত এটা আমাৰ নতুন চেলেঞ্জ, এইটো দাদাৰো ডিমাণ্ড আছিলে। মানে ইয়াত গাৰ্ডেনিং হ'ব। গাৰ্ডেনিং যিবিলাক চিট আহে আপোনালোকে দেখি পাব। এই চিটবিলাক হোৱাৰ পাছত ইয়াতে ৱালৰ লাইট লগাব দাদাই, তেতিয়া এটা ধুনীয়া লুক আহিব। আৰু এইটো উডেনৰ এনেকৈ পথালিকৈ মাৰা হৈছে। নৰ্মেল আমি ৱালত চিধাকৈ মাৰোঁ, কিন্তু ইয়াৰ লুকছটো ডিফেণ্ড কৰিবৰ কাৰণে ইয়াত এটা স্প্লিট এচি লাগিব। আৰু চাইডৰ পিনে লোৱাৰ্ছৰ দৰে পিভিসি পেনেল লগোৱা হৈছে। গতিকে খুব ভাল কোৱালিটিৰ মাল লগোৱা হৈছে ভাবিছোঁ। তাৰপিছত এইপিনে এইবিলাক মাল দেখিছে। যিমান আগতো দেখুৱাইছোঁ, যিমান ভাত বেছি থাকিব, এইটো বস্তুটো মজবুত হ'ব বেছি। গতিকে এইবিলাক পেনেল অনা হৈছে। ইয়াত লোৱাৰ্ছৰো কাম কৰিব আমি জানে। এইবিলাক WPC লোৱাৰ্ছ ব্লেক কালাৰত আছে। বিভিন্ন ধৰণৰ কালাৰ ভেৰাইটিজ পাই যায়। ইয়াৰ MM টো বহুত ধুনীয়া। ইয়াতে দাদা যিহেতু এইটো ডোৰ এৰিয়া হ'ব, ডোৰত ধুনীয়াকৈ মানে লোৱাৰ্ছ লগাই দিয়া হৈছে। এটা ভাল লুকছ এটা আহিছে। ইয়াৰ লগত আকৌ হোৱাইট ৱাল পেনেল লগোৱা হৈছে, PVC। আৰু এই দুটা ৱালপেপাৰ লাগিব। এইটো ফিনিচিঙত আপোনালোকে দেখি পাব। চ' ভিতৰ যিহেতু দাদা এইটো গোটেই মানে ডাইনিং এৰিয়া হ'ল, সেইটো এটা হল টাইপ হ'ল। হলত দাদা এইবিলাক পেইণ্ট কৰিছে এনেকুৱা ৱালত। গতিকে তাৰ লগত কালাৰ কম্বিনেশ্যন মিলাবৰ কাৰণে আমি ফ্লাৱাৰ থকা পেনেল লগাইছোঁ। এইটো অলপ কষ্টলি হয়, মানে নৰ্মেল পেনেলতকৈ এইটো হেভি কোৱালিটিত আহে। আৰু যিমানে প্ৰিণ্টেডত যাব আপোনাৰ কোৱালিটিটো ভাল হয়। আৰু আমি ৱাল পেপাৰৰ কাৰণে এনেকুৱা টপ কোৱালিটি, এইটো মানে এটা 2 কিলোকৈ আহে মানে ৰোল। গতিকে ইয়াৰ ওপৰত আৰু নাই, টপ কোৱালিটি ৱালপেপাৰ লাগিব। আৰু দাদা যিহেতু মানে কেফে বনাই আছে, অলপ গাৰ্ডেনিং লুকছ দিব বিচাৰিছে। গ্ৰীণ লজ হওক, ৰিজৰ্ট হওক, সকলোতে আমাৰ কাম চলে। আৰু বাহিৰত ইয়াৰ পৰা দেখাই দিব এটা লুকছটো। ইয়াতে ধুনীয়া লজবিলাক আছে। আৰু এটা ৰুমত চিলিঙৰো কাম হৈ আছে। গোটেইখিনি দেখুৱাম। আমাৰ ল'ৰাবিলাক কাম কৰি আছে। এইটো ৱাল কমপ্লিট হৈ গ'ল। চ' এইটো ফ্লাৱাৰ প্ৰিণ্টেডত আহে। প্ৰিণ্টেডৰ মানে পেনেলটো কষ্টলি অলপ বেছি হয়। কেফেটেৰিয়া বনাব বিচাৰিছে বা কেফে এখন বনাব বিচাৰে, ৰেষ্টুৰেণ্ট বনাব বিচাৰে, ৰিজৰ্ট বনাব বিচাৰে, হয় এটাৰ ওজন 2 কিলো হয়। তো MM টো ভাল লাগে। ছাৰ্ফেচটো চালে গম পাব আপোনালোকে। এই ছাৰ্ফেচটো এনেকৈ থাকিলে ৱালত লাগিলে গম পাব। এইটো একদম টপ কোৱালিটি। গাৰ্ডেনিং মানে ৰিজৰ্টৰ কাৰণে এনেকৈ গাৰ্ডেনিঙত বহুত ভাল হ'ব। তো ইয়াত ৱালত লাগিলে সৰু সৰু বস্তু চাব। যিহেতু ট্রি হাউচ হয়, ইয়াৰ মেটখনো এনেকৈ ট্রি হাউচৰ লাগিছে, ৱেলকাম ট্রি হাউচ। আৰু
ভিতৰত এটা আকৌ লুকছ দেখাই দিছোঁ, খুব সুন্দৰ হৈছে। গতিকে আপোনালোকে আহি ইয়াত অলপ ৰিফ্ৰেছ হ'ব পাৰিব। ইয়াত অমৃত আছে, চৈতন্য আছে, কৃষ্ণ আছে। চ' আৰু বহুত কেইজন ল'ৰা আছিলে, গতিকে আজি লাষ্ট মমেণ্টত ইহঁতে থাকি গ'ল। ত' অমৃতৰ তত্বাৱধানত গোটেই কামখিনি হৈছে। চ' ফাইনেলি আৰু এখন ৰিজৰ্টত কাম কৰা হ'ল। ত' ইয়াত কি কাম কৰিলা? ইয়াত আমি ৱাল পেনেল লগালো, WPC লগালো, ইফালে আপোনাৰ ৱাল পেপাৰ লগালো, হয়, ইফালে আপোনাৰ গাৰ্ডেনিং লগালো। সঁচাই মানে যিমানখিনি ৰিজৰ্টৰ কাম থাকে সৰু সুৰা সকলো কাম আমাৰ কৰা হয়, আৰু বিশেষ ফল চিলিং ৱায়াৰিং সকলো কামে হয়। আপোনালোকে যোগাযোগ কৰিলে হ'ল, কামটো চালে বস্তুটো আমি বুজাই দিব পাৰিম, আৰু কামটো কিমান কি আহিব সেইটো কৈ দিব পাৰিম। ইণ্টেৰিয়ৰ অলমষ্ট সকলো কাম, এলুমিনিয়াম হৈ গ'ল, চিলিং হৈ গ'ল, ফল চিলিং, PVC চিলিং, WPC, ৱাল পেনেল, সকলো কামে কৰা হয়। গতিকে আমাৰ টিমটো এইটোৱে, আৰু গম পায় আপোনালোকে দেখি থাকে ভিডিঅ'ত। চ' যিকোনো কামৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব। ইণ্টেৰিয়ৰ অলপ কামটো বেছি হ'লে আমাৰ যাব সুবিধা হয়। বাকী আপোনাৰ স্কুৱাৰ ফিট হিচাপত ৰেটটো কৈ দিয়া হ'ব, কিমান এষ্টিমেট। ট্ৰি হাউচত আপোনালোকে আহিব, এসাঁজ খাব, আৰু আমাৰ কামখিনি আপোনালোকে লগতে চাই যাব পাৰিব। চ' এইবিলাক নতুন কনচেপ্ট, নতুন চেলেঞ্জ আছিলে। দাদা অকণমান নতুন লুকছ দিব বিচাৰিছে। ত' ইয়াতে বহিলে যাতে মানুহ ফটো উঠিলেও ভাল দেখে। গাৰ্ডেনিঙৰ হৈ গ'ল, ইয়াতে ৱালপেপাৰ হৈ গ'ল। ৰিজৰ্ট, আৰু ৰিজৰ্টৰ স্বত্বাধিকাৰী দাদা, অ'নাৰ, আৰু দাদা অলপ ওচৰতে আহা। দাদাৰ নাম? মোৰ নাম বুলবুল চৌধুৰী, হয়, ঘৰ মোৰ নিজৰ পাৰ, আৰু মই ব্যৱসায় কৰি আছোঁ আজি 10 বছৰ হ'ল। আৰু 10 বছৰ অলপ ভাবিলোঁ চেঞ্জ কৰোঁ। এই চেঞ্জ কৰিম বুলি ভাবোঁতেই মানে এই দিগন্ত হ'ল, আৰু দিগন্ত খুব পপুলাৰ, আৰু তাৰ ইউটিউব হেৰিবিলাক ভাল পাওঁ মই। ত' চালোঁ কামবিলাকো খুব ভাল কৰে, লগতে কামৰ মেইন মাষ্টাৰ আৰু আছে অমৃত, খুবেই ভাল ল'ৰা, খুব নিট, খুব জেণ্টেল ল'ৰা, খুব ভাল লাগিল। আৰু কামখিনিও বোধহয় বহুত ভাল লাগিছে, মোৰতো নিজে ছেটিছফাই হৈছোঁ, বেলেগেও চাগে ভাল পাবই নিশ্চয়। ত' খুব ভাল কাম কৰিছে, কোৱালিটিৰ কাম, আৰু তাৰ ফিউচাৰটো আৰু আগবাঢ়ি যাওক সেইটো এক্সপেক্ট কৰিছোঁ। খুব ভাল ল'ৰা, খুব ডাইনেমিক, চবচে প্লাছ পইণ্ট হৈছে ডাইনেমিক অসমীয়া ল'ৰা, খুব ধুনীয়াকৈ কাম কৰি গৈছে, ভাল লাগিছে। থেংক ইউ ভেৰি মাছ। ধন্যবাদ। মানে ডাঙৰ বাৰ্থডে পাৰ্টি বা এনিভাৰ্চাৰী পাৰ্টি, বিয়াৰ ৰিচিপশ্যনো আপোনালোকে ইয়াতে এৰেঞ্জ কৰিব পাৰে। ৰিজৰ্টখন যোন আহিছে ট্ৰি হাউচত গম পায়। চ' একদম নেচাৰেল ফিল, যিহেতু ছামাৰত আপোনালোকে এনেকুৱা কটেজত আহি বহি অলপ ৰেষ্টটো ল'ব পাৰে, আৰু দুপৰীয়া আহাৰ গ্ৰহণ কৰিব পাৰে, বা লগ বন্ধুৰ লগত আহি অলপ সময় অতিবাহিত কৰিব পাৰে। জানে কিন্তু ট্ৰি হাউচৰ আগৰ লুকছ সম্পূৰ্ণ সলনি হৈ যাব। বহুত নতুন নতুন কাম কৰিছে দাদাই, বহুত ইনভেষ্ট হৈছে। আমাৰ গোটেই টিমটো আহি গৈছে। ৰাতিপুৱা কেইটাত ওলাইছ? 4:30 মানত ওলাইছে। এই কাম, আৰু মানে আমাৰ কামৰ সময় নাই, আৰু কষ্ট কৰিলে সঁচাকৈ ফলটো পোৱা যায়। গতিকে ৰাতি লাগিছে সোনকালে, মোতকৈ আগত আহি হাজিৰ, এইটোৱে ভাল লাগে, মানে টাইমতকৈ আগত। ইয়াতে আপোনালোকে ধুনীয়াকৈ বহিব জেগা আছে, ফেনো দিয়া আছে। চ' এইবিলাক অ'পেন এৰিয়া হয়, অ'পেন কটেজ লজ, ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত দাদাৰ এই ৰিজৰ্টখন। ইয়াতে কটেজবিলাক আছে ধুনীয়া ধুনীয়া, সৰু বাচ্চা আহিলে খেলিবৰ কাৰণে ঝোলা চোলাও আছে। আৰু লাষ্টত গৰমত যেতিয়া ছামাৰত আহিব আপোনালোকে এইটো ধুনীয়াকৈ ইয়াতে ৰেডউড AC কেবিন আছে। চ' আমি আজি মাহঁতকো লৈ আহিছিলোঁ ছানডে বুলি, তো মই দেখাই দি আছোঁ। আমাৰ ইহঁতে ইয়াতে বহিছে, আমাৰ মা আহিছে, এইটো AC কেবিন হয়। গোটেই ভাগিন, আমাৰ ভতিজা, এফালে পাহি, মা আছে, এইজনী মোৰ ভতিজা হয়। এইবিলাক বহুত ধুনীয়া লাগিছে। আল্টিমেট অলপ বাল্টিত দালি দিছে, এই আৰু দাদাৰ ব্যৱহাৰ খুব ভাল লাগিছে। মাহঁতকো লৈ আহিলোঁ। আপুনিও কওক। আমি যেতিয়া মানে গৰম বেছি কাৰণে ভেজতে লৈছোঁ, তো ভেজটো ট্ৰাই কৰোঁ, কেতিয়াবা আহিলে নন ভেজ। এই কনচেপ্টটো ভাল লাগিছে। দাদা মানে এইবিলাক অলপ বাহিৰৰ কনচেপ্ট লৈ আহিছে নেকি? তো এনেকৈ বহি ধুনীয়াকৈ, হয়, ফেমিলিটো ইয়াতে বহি এনেকৈ খাব পাৰিব আপোনালোকে। ইমান দিনে কাম কৰাৰ কাৰণে ল'ৰাকেইটাক ট্ৰিট দি দিছে দাদা। কেনেকুৱা, ভালনে ৰুম? বঢ়িয়া বঢ়িয়া। আপোনালোকে আহি খাব পাৰিব ইয়াতে। ৰুমটোত বহি সঁচাকৈ খুব সুন্দৰ লাগিছে।